ট্ৰেইনিং লাইফ পাৰ্ট 3 আপোনালোকে যদি মোৰ ট্ৰেইনিং লাইফ পাৰ্ট 2 আৰু পাৰ্ট 3 দেখা নাই তেতিয়াহ'লে টেনশ্যনৰ একো নাই, মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাতে যাই চাব পাৰিব। তো ট্ৰেইনিঙৰ তৃতীয় দিনটো কি হ'ল আমাৰ লগত। ট্ৰেইনিঙৰ তৃতীয় দিনটো আমি ৰাতিপুৱা উঠিছোঁহে, কিছু সময়ৰ পিছত পিককৈ হুইচেল এটা মাৰি দিলে, আমি চবেই দাউৰি আহিলোঁ, আহি কিনে লাইনত থিয় হৈ গ'লোঁ। তেতিয়া ছাৰে আহিলে আৰু আমাক এটা কথা ক'লে যে आज हम आप लोगों को एक नया चीज़ सिखाने वाले हैं और वो चीज़ सिर्फ एक ही बार सिखा देंगे और आप सभी लोग अपने दोस्तों के साथ डिस्कशन करके एक दिन में ही इसको याद करना पड़ेगा। तो मैं ছাৰৰ কথা শুনিয়ে চিন্তাত পৰি গ'লোঁ যে এইটো কি হ'ব। 15 বছৰৰ পৰা চেষ্টা কৰি আছোঁ, আজিলৈকে মই ইংৰাজীখন ভালকৈ শিকিব পৰা নাই, এদিনতে মই ট্ৰেইনিঙৰ এনেকুৱা কি বস্তু শিকি পেলাম। पूरा भयत आছোঁ আৰু কি ক'ব কি নক'ব। তাৰপিছত ক'লে যে आज हम आप लोगों को अपना नाम कहना सिखाएंगे। তো মই ভাবিলোঁ ভালেই হ'ল, নাম কোৱা শিকাব, এইটো দেখোন মই আগৰ পৰাই শিকাই আছে, জানো আৰু শিকিবলৈ ইমান প্ৰয়োজন নাই, সেইটোতো পাৰিম। তো আমাৰ লগত আছিল 3টা ছোৱালী। তো য'ত ছোৱালী আছে তাততো ভেজাল হ'ব, ইয়াততো মানে সন্দেহৰ একো নাইয়ে। তো ছোৱালী হ'ল অকল 3টা, আমি ল'ৰা আছিলোঁ 64 জন। তো 3জন ছোৱালীকতো এনে চকুৰে চালে গম পায় ইয়াত 3জন ছোৱালী আছে, কিন্তু ল'ৰা 64টা ইয়াততো দেখি গম নাপায় যে ইয়াত 64টা আছে নে কিমান আছে। তো যিহেতু আমাৰ মানে হিচাপ কৰিবই লাগিব, तो सारे कॉले जे नाम सिखाने से पहले एक बार गिनती भी सिखा देते हैं कि गिनती कैसे लिया जाता है। तो मैं भाविলোঁ ठीक আছে, আমাক গণাটো শিকাব আৰু যে কেনেকৈ হিচাপ ল'লে মানুহৰ হিচাপটো সোনকালে ওলায়। तो सारे कॉले जो पहला बंदा है वो 1 बोलेगा, जो दूसरा बंदा है वो 2, जो तीसरा है वो 3, ऐसे पुकारते जाएगा तो जल्द से जल्द हो जाएगा। तो सारे कॉले गिनती शुरू कर। तो जिजन प्रथम आसिल कि पूरा कॉन्फिडेंसत কৈ দিলে 1, नेक्स्ट जन कहे 2, नेक्स्ट जन कहे 3, और मैं कहे रुक, आप लोग फौजी बनने के लिए आए हो और फौज में एक बात हमेशा के लिए याद रखना, जो भी बोलना है हिंदी में बोलना है। यहाँ पे कोई मदर लैंग्वेज या इंग्लिश लैंग्वेज नहीं चलेगा, हिंदी में बोल, हिंदी से गिनती शुरू कर। तो जिजन प्रथमत आसिल इ आको पूरा कॉन्फिडेंसत कले वेक। अरे सर ये क्या बोल रहे हो, वेक क्या होता है? ये आपको कॉन्फिडेंस कोई ऐसे जी सर वेक मतलब वेक होता है। तो सारे को अरे वेक का मतलब मैं समझ में आया, वेक ये वेक नहीं होता, ये होता है एक। ओ अच्छा सर ठीक है, कोई ठीक है, पहले से फिर से गिनती शुरू कर। फिर आको पूरा कॉन्फिडेंस होत वेक। तो कले कि हल तो बारे बारे जो वेक वेक কৈ আছে। তাৰপিছত ই ডাইৰেক্ট অসমীয়াতে ক'লে যে ছাৰ আমাৰ ইয়াত ৱেকে কয়, হিন্দীত একক বোলে ৱেকে কয়, তো আমি সৰুৰে পৰা ৱেকে শিকিছোঁ। তাৰপিছত ইয়াৰ কথা শুনি তো ছাৰে খং উঠি গ'ল, আৰে মই এটা শিকাই দি আছোঁ। তাৰপিছত ছাৰ চবকে কি ক'লে বেণ্ড পজিশ্যন লগাই দিলে। বেণ্ড পজিশ্যন থাকি আছোঁ, মই চিন্তা কৰি আছোঁ ছাৰ কোন মকলত আহি পৰিব, এই প্ৰথম দিনততো সকলোকে চিনিও নাপাওঁ। তাৰপিছত আকৌ থিয় কৰালে, থিয় কৰাই কিনে হিচাপ ল'লে। হিচাপ লোৱাৰ পিছত এতিয়া আহি গ'ল নামৰ বাৰী। তো কয় এতিয়া নাম কোৱাটো শিকাম। তো সুধিলে কোনে কোনে নাম ক'ব জানা নিজৰ, চবে হাত উঠালে, এনেকৈ চবে হাত উঠালে। তো ময়ো হাত উঠালোঁ, যিহেতু নামটো ক'ব জানো, নাম কোৱাত আৰু কি আছে। তাৰপিছত মাজৰ পৰা যিহেতু চবে হাত উঠাইছে, মাজৰ পৰা এজনক মাতিলে, ঐ তু বল আপোনাৰ নাম বল। তাৰপিছত ই ক'লে যে মোৰ নাম অমুক। তাৰপিছত ক'লে ইতনা হি, ঐ কয় ছাৰ হয়। তাৰপিছত মানে আৰু এজনক ক'লে যে আব তু বল আপোনাৰ নাম। ই নিজৰ নামৰ লগত নিজৰ দেউতাৰ নামৰ লগাই দিলে যে দেউতা অমুক। ফিৰ ছাৰে ৰিপ্লাই দিলে ইতনা হি বাছ। ফিৰ নেক্সটজনক সুধিলে, এনেকৈ ক'ল আৰু এনেকৈ যেতিয়া চবৰে নাম কোৱা শেষ হৈ গ'ল, চবকে আকৌ নতুনকৈ পানিছমেণ্ট লগাই দিলে। তাৰপিছত যেতিয়া পানিছমেণ্ট দি আছে, মই চিন্তা কৰি আছোঁ আৰু খামোখা কি পানিছমেণ্ট দি আছে, নামেই সুধিছিল নামেই ক'লোঁ আৰু এনেকুৱা কি হ'ব লাগে। তাৰপিছত কৈছে যে আগাৰ নাম आपको कहना ही नहीं आता तो हाथ उठाया क्यों। মই চিন্তা কৰি আছোঁ আৰে কি কয়, নাম যদি ক'বই নাজানো হাত কি উঠাইছোঁ। এতিয়া আমি যদি আমাৰ নাম ক'ব নাজানো তো কাৰ নাম ক'ব জানিম, আমাৰ নামটো ক'লোৱে, ঠিকেই কৈছোঁ। তো ছাৰে ৰিপ্লাই দিছে যে आप एक फौजी बनने जा रहे हो और फौजी के लिए अपना नाम एक अलग होता है, आपका पहले जैसा नाम अब नहीं रहेगा। মই তেতিয়া চবেই বেলেগ বেলেগ চিন্তা কৰি আছে, মোৰ মূৰত এঠাই চিন্তা, নামটো চেঞ্জ হৈ যাব নেকি। এনেই ট্ৰেইনিঙত আহি থবৰাটোতো চেঞ্জ হৈ গ'লে, এতিয়া যদি মোৰ নামটোও চেঞ্জ হৈ যায়, মোৰ গাৰ্লফ্ৰেণ্ডে ঘৰত গ'লে মোক চিনি পাব কেনেকৈ, মই এইটো টেনশ্যন কৰি আছোঁ। তাৰপিছত
চবকে থিয় কৰালে, কয় নাম কোৱা শিকাব। প্ৰথমত ছোৱালী তিনিটা না, ছোৱালীকেইটাক নাম ক'বলৈ শিকালে। কেনেকৈ নাম ক'বলৈ শিকালে? প্ৰথমতে সাৱধান হ'বই লাগিব। সাৱধান হৈ কিনে যে জয় হিন্দ শ্ৰীমান মেৰা নাম WRC, অৰ্থাৎ ওমেন ৰিক্ৰুট কনষ্টেবল WRC, যাৰ যিটো RC নাম্বাৰ হয় সেইটো নাম্বাৰ, তাৰপিছত নামটো ক'ব লাগে। মই কৈ দিছোঁ যেনেকুৱা মোৰ নামটো, যে জয় হিন্দ শ্ৰীমান মেৰা নাম RC নাম্বাৰ, মোৰ যিটো হয় বেলেগ এটা নাম্বাৰ আছে, তাৰপিছত মুস্তফা আলী। এনেকৈ ছোৱালীকেইটাক শিকাই আছে। তো ছোৱালীকেইটাক শিকোৱা শেষ হ'ল, তাৰপিছত আমাক শিকাবলৈ আৰম্ভ কৰিলে প্ৰথমত। তাৰপিছত প্ৰথমজনক সাৱধান কৰাই কিনে শিকাই দিলে যে কহ জয় হিন্দ শ্ৰীমান মেৰা নাম RC নাম্বাৰ অমুক অমুক, ইমানখিনি। চবকে এবাৰকৈ শিকাই গ'ল আৰু কৈছে যে মনে মনে পঢ়ি থাকিব, মানে ইমান লাউডকি মানে পঢ়ি নাথাকিব যাতে ডিষ্টাৰ্ব হয়। তাৰপিছত চবৰে বোলে অকণমান হ'লেও মনত ৰাখিছেনে নাই? ছাৰ আছে, মনত আছে। যে তাৰপিছত ছোৱালীকেইটাক সুধিলে যে আপলোক আপোনাৰ নাম বতাও। তাৰপিছত ছোৱালীকেইটা ক'লে যে জয় হিন্দ শ্ৰীমান মেৰা নাম WRC অমুক অমুক অমুক। তাৰপিছত যিজন আমাৰ ল'ৰাৰ প্ৰথমত আছিল, ইটো অকণমান বেঙেনা টাইপৰ। তাৰপিছত ইয়াক ক'লে যে এতিয়া তই ক নামটো। ই সাৱধান হ'লে, একদম কনফিউজনত, জয় হিন্দ শ্ৰীমান মেৰা নাম WRC। सर कहो तू WRC क्यों? WRC के लिस्ट में जाना चाहता है क्या तू? তাৰপিছত ই চিন্তা কৰি আছে, ছোৱালীকেইটাতো WRC বুলিয়ে নিজৰ নামটো ক'লে, এতিয়া মই WRC বুলি ক'লোঁ, মোক এনেকুৱা কিয় কৰি আছে? তো আমিতো চবেই হাঁহি দিলোঁ। এতিয়া WRC মানে ওমেন কনষ্টেবল, ওমেন ৰিক্ৰুট কনষ্টেবল। তাৰপিছত ছাৰে চবকে মানে বাৰ বাৰ শিকাই দিলে যে ইয়াত WRC নহ'ব, ল'ৰাৰ হ'লে অকল RC হ'ব। তো গোটেই দিন মুখস্থ কৰি আছোঁ, ইয়াৰ লগত যাওঁ, সন্মুখত যাই কিনে পূৰা কওঁ, মই কওঁ তই শুনিবিচোন, ই কয় মই কওঁ তই শুনিবিচোন। চব বোলে ঠিকে আছে। সন্ধিয়া আহিলোঁ, সন্ধিয়া বোলে মুখস্থ কৰি লৈছা, নাম কেনেকৈ ক'ব লাগে, এতিয়া আপোনাৰ নাম যোনে নুসুধক কিয় আপোনালোকে এনেকৈয়ে ক'ব লাগিব। বোলে ঠিক আছে, মনত আছে, পূৰা আছে। যেতিয়া সন্ধিয়া নাম সুধিছে তেতিয়া কেনেকৈ কৈছোঁ গম পা, যে জয় হিন্দ শ্ৰীমান মেৰা নাম তেৰা নাম। सर बोला मेरा नाम तो ठीक है लेकिन तेरा नाम इधर कहाँ से आया? তাৰপিছত মই চমকি গ'লোঁ, এইটো কি কৰি পেলালোঁ? চবকে পানিছমেণ্ট লগাই দিলে, আকৌ পানিছমেণ্ট খাই গ'লোঁ। এনেকৈয়ে কমপ্লিট হ'ল আমাৰ ট্ৰেইনিঙৰ তৃতীয় দিনটো। তো আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাই দিব। ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব।